আচলতে আমাৰ কাৰণে অতি গৌৰৱৰ কথা। আমি দুখো পাইছোঁ, মানুহ হিচাপে আমি দুখ পাইছোঁ। আৰু দেশমাতৃৰ এজন সুযোগ্য সন্তান শ্বহীদ হিচাপে মোৰ নিজৰ ভাই হিচাপে আমি গৌৰৱ অনুভৱ কৰিছোঁ। সি দেশৰ কাৰণে শ্বহীদ হৈ দেশখনৰ লগতে আমাৰ গোটেই অঞ্চলটোৰ কাৰণে যি গৌৰৱ কঢ়িয়াই আনিলে তাৰ বাবে আমি গৌৰৱান্বিত। আচলতে ইমান কম বয়সতে সি শ্বহীদ হৈছে, মাত্ৰ ৩৫ বছৰ বয়সত দেশৰ কাৰণে শ্বহীদ হৈছে। ভাৰতবৰ্ষৰ দেশমাতৃ ৰক্ষাৰ কাৰণে লাডাখত তেওঁ কৰ্মৰত আছিলে। BSFত 2012 চনত জইন কৰিছিলে আৰু তাৰ পৰা বৰ্তমানলৈকে সি যি দেশমাতৃৰ সেৱা কৰিলে, সেই সেৱাৰ প্ৰতিদান হিচাপে হয়তো ভগৱানে তেওঁক চিলেক্ট কৰিলে, ভগৱানৰ ওচৰলৈ তেওঁক লৈ গ'ল। যাৰ কাৰণে আমি অত্যন্ত দুখ পাইছোঁ মানুহ হিচাপে। অন্য হাতেদি আমি গৌৰৱবোধ কৰিছোঁ যে ইমান সুযোগ্য সন্তান আমাৰ এই অঞ্চলত জন্ম হৈছে। আমি আমাৰ তেজত যি সেই গৌৰৱ অনুভৱ কৰিছোঁ, এজন বীৰ জোৱানৰ গৌৰৱ অনুভৱ কৰিছোঁ। আৰু আমি ইয়াৰ জৰিয়তে আমি এটা কথা ক'ব বিচাৰিছোঁ যে আমাৰ জিলা প্ৰশাসনক, আমাৰ এই অঞ্চলটোৰ প্ৰায় প্ৰত্যেক ঘৰ মানুহতে একো নহয় একোজন ফৌজীত চাকৰি কৰা বা দেশমাতৃৰ সেৱা কৰা জোৱান আছে। আৰু এই খুব কম দিনৰ ভিতৰতে, আজি প্ৰায় 6 মাহমানৰ ভিতৰতে আমাৰ এই ওচৰতে 3জন ল'ৰা, আমি খুব তেজাল ডেকা ল'ৰা আমি হেৰুৱাইছোঁ। বীৰ শ্বহীদ হৈছে তেওঁলোক দেশৰ কাৰণে। আৰু আমি জিলা প্ৰশাসনক এই আপাহতে আপোনালোকৰ জৰিয়তে এটা আমি অনুৰোধ জনাব বিচাৰিছোঁ যে যদি আমি এই অঞ্চলটোত তেওঁলোকৰ স্মৃতিত প্ৰশাসনৰ ফালৰ পৰা কিবা এটা ব্যৱস্থা তেওঁলোকে কৰিব পাৰে স্মৃতি জীয়াই ৰাখিবৰ বাবে, তেতিয়া উঠি অহা আমাৰ যি অঞ্চলৰ যুৱক চাম তেওঁলোকো দেশ সেৱাৰ প্ৰতি আকৃষ্ট হ'ব। আৰু সেই যিকেইজন বীৰ জোৱান শ্বহীদ হৈ গৈছে তেওঁলোকৰ প্ৰতিও আমাৰ কৃতজ্ঞতা আৰু সন্মান অটুট থাকিব বুলি আমি আশা কৰিছোঁ।